প্ৰদ্যুম্নৰ পুত্ৰ অনিৰুদ্ধক যেতিয়া উষায়ে সপোনত দেখি ব্যাকুল হৈ পৰিল, তেতিয়া অতি মৰমৰ চিত্ৰলেখায়ে বহুত পুৰুষৰ ছবি আঁকিলে। আঁকোতে যেতিয়া যদুবংশৰ ছবি আঁকিবলৈ ল'লে, তেতিয়াই বলৰাম আৰু কৃষ্ণৰ ছবি দেখি মূৰত উৰণি টানি ল'লে। আৰু তাৰপিছত ক'লে, যেতিয়া প্ৰদ্যুম্নৰ পুত্ৰ অনিৰুদ্ধৰ ছবি আঁকিলে, তেতিয়াই এইজনেই বুলি লাজুক মনেৰে ক'লে যে হয় সখী, এইগৰাকীয়ে মোৰ প্ৰাণৰ স্বামী। তেতিয়া ভোমোৰাৰ ৰূপ লৈ পেলাই যোগমায়াৰ বলত চিত্ৰলেখাই গৈ পেলাই দ্বাৰকাপুৰী প্ৰৱেশ কৰি আৰু তাৰ পৰাই বহুত যাদুকৰী বিদ্যাৰে অনিৰুদ্ধক উষাৰ ওচৰত আনি পোৱালে। আৰু উষাই যেতিয়া অনিৰুদ্ধক লগ পালে, দুয়ো গন্ধৰ্ব বিবাহ পাতিলে। গন্ধৰ্ব বিবাহ পতাৰ পিছত যেতিয়া ৰূপ লাৱণ্য সকলো সলনি হৈছে, তেতিয়া সেই উষাৰ দুৱাৰত থকা দুৱাৰীয়ে গৈ পেলাই বানৰজাক জনালে, হে মহাৰাজ, আপোনাৰ পুত্ৰী কন্যা নষ্ট হৈছে যেন অনুভৱ হৈছে। আমি আমাৰ মনৰ কথাহে প্ৰকাশ কৰিলোঁ। তেতিয়াই বানৰজাই খুব খঙেৰে গৈ পেলাই উষা নগৰীত প্ৰৱেশ কৰিলে আৰু উষাৰ গৃহত গৈ চাইছে খুব ধুনীয়া এটি কিশোৰ। আৰু প্ৰথমতে অনিৰুদ্ধক দেখি তেওঁ অবাক হৈ গৈছিলে যে ইমান সুন্দৰ এটি ল'ৰা। তাৰপিছত আকৌ মনলৈ অহংকাৰ ভাৱ আহিলে আৰু অনিৰুদ্ধক বন্দী কৰি থ'লে। 3 মাহ 4 মাহ যোৱালৈকে অনিৰুদ্ধৰ একো দ্বাৰকা নগৰীত খবৰ নাপায়। নাৰদৰ মুখেৰে গম পালে যে বানৰজাই অনিৰুদ্ধক বন্দী কৰি থৈছে। তেতিয়াই দ্বাৰকাৰ ৰামকৃষ্ণয়ে বানৰজাৰ পৰা নাতি অনিৰুদ্ধক উদ্ধাৰ কৰি নিবৰ কাৰণে যেতিয়া আহিলে, তেতিয়া বানৰজায়ে অনেক সৈন্য সামন্ত লৈ পেলাই যুদ্ধ কৰিবলৈ আগবাঢ়ি গ'ল। আৰু বানৰ একমাত্ৰ গুৰু আছিলে শিৱ। আৰু শিৱয়ে ভক্তৰ হকে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিল। আৰু শিৱ আৰু কৃষ্ণয়ে যুদ্ধ কৰি আছে। শেষত কৃষ্ণৰ চক্ৰৰে সকলো বান নিশেষ কৰি গৈ আছে আৰু মাত্ৰ 4 পাত বান থৈ গোটেই বান নষ্ট কৰিলে। শেষত শিৱৰ ওপৰত এনেকুৱা বান চলালে যে শিৱয়ে দাঁত বেকেটা মাৰি পৰি একেবাৰে দেহা যাওঁ থওঁ হ'ল। তেনেকুৱাতে বানৰজাকো যেতিয়া কৃষ্ণয়ে যুদ্ধত হৰুৱালে, বানৰজা ভূমিত পৰি গ'ল। তেনেকুৱাতে বানৰ মাতৃয়ে ভাবিলে, নিজৰ পুত্ৰক এনেকুৱা অৱস্থা দেখি বানৰ মাতৃয়ে কি কৰিলে, দৌৰি আহি নাঙঠ শৰীৰে কৃষ্ণৰ আগত প্ৰৱেশ কৰিলে। আৰু কৃষ্ণয়ে তেতিয়া এগৰাকী নাৰীক নাঙঠ হোৱা দেখি মাথা যেতিয়া তলমূৰ কৰিলে, বানে উঠি লৰ মাৰিলে। বানে এনেকুৱা লৰ মাৰি সেই চেগতে বানে পুনৰ আহিলে তেওঁৰ কৃষ্ণৰ লগত আকৌ যুদ্ধ কৰিবলৈ। তেতিয়া শিৱয়ে উঠি পেলাই কৃষ্ণক প্ৰাৰ্থনা কৰিবলৈ লৈছে, হে প্ৰভু, তুমি চৰাচৰ জগতৰ তুমি স্বামী, তোমাৰ বাহিৰে কোনো নাই, তুমি ৰক্ষা কৰা মোৰ ভকতক। বানৰজা মোৰ ভকত হয়, তেওঁক তুমি কৃপা কৰা। আৰু তেতিয়া বানৰজায়েও কি কৰিলে, প্ৰভুৰ চৰণত সেৱা কৰিলে, শৰণাপন্ন হ'ল। আৰু তেতিয়া কৃষ্ণয়ে তেওঁক ক'লে, হ'ব, তোমাক মই মাফ কৰি দিছোঁ। আৰু লগেই বানৰজায়ে গৈ পেলাই অনিৰুদ্ধক আনি নিজৰ কন্যাৰ লগত ৰথত উঠাই বিবাহ দিলে। গতিকে এতিয়া ভাবক, যিজন শিৱয়ে স্বয়ং কৃষ্ণৰ লগত হাৰিলে, তেওঁ কিমান ভক্ত হৈও তেওঁৰ মহিমা বুজি নাপালে। আৰু আমাৰ নিচিনা সাধাৰণ মনুষ্যইনো ঈশ্বৰৰ মহিমা কি বুজিম। ভিডিঅ'টি যদি ভাল লাগিলে মোৰ ইউটিউব এই বীণাপাণি ভৌমিক টাইট 585 এই নাম্বাৰটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ধৰ্মীয় কথা শুনিবলৈ আপোনালোকে মোৰ লগত থাকি মোক ছাবস্ক্ৰাইব কৰি মোক কমেণ্ট এটা কৰি
কৰি উৎসাহ যোগাব। ধন্যবাদ।